Hello everyone, সকলকে ওয়েলকাম জানাইছো এতিয়াৰ ভিডিওলৈ আৰু আজিৰ এই ভিডিওটিত আমি সাম আমাৰ অসমৰ বিটিএডি অঞ্চলৰ দুখন ডিস্ট্ৰিক্ট কোকৰাঝাৰ আৰু চিৰাং এই দুখন ডিস্ট্ৰিক্টৰ যিবিলাক হাই স্কুল বা হাই সেকেন্ডাৰী স্কুল আছে তাতে কোনখন বিদ্যালয়ত বা কোন কেইখন বিদ্যালয়ত হিন্দী টিচাৰৰ ভ্যাকেন্সি খালি হৈ আছে হেখিনি আমি সাম আশা কৰিছো ভিডিওটি সকলোকে চাব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব আজি ৰাতিপুৱা মই বিটিএডিৰ অন্য দুখন ডিস্ট্ৰিক্টৰ বাক্সা আৰু উদালগুৰি এই দুখন ডিস্ট্ৰিক্টৰ হিন্দী টিচাৰৰ ভ্যাকেন্সি ডিটেইলছ কিনে দিছিলো তো এই ভিডিওটিত আমি চাম কোকৰাঝাৰ আৰু চিৰাং আৰু বাক্সা আৰু উদালগুৰিৰ যেটো ভিডিওৰ লিংক হেটো মই ডেসক্ৰিপচন বক্সত দি দিম তাতে আপোনালোকে চাব পাৰিব তো ইয়াত দেখিছে নেম অফ স্কুল আছে স্কুলৰ নামবিলাক আছে আৰু সাবজেক্ট date of vacancy remarks to yate science or vacancy bilako ase science or vacancy bilak ami pisot cham aru science or vacancy bilak ami itimite gom paise kun kun schoolot science or vacancy ase ba arts or vacancy ase to amak lage hindir jikhine vacancy hekhini data mo poa nasilu gotike etia pai pale apnalokor লগত share koribo bisarisu akha korisu video hekoloke sabo to etia ami sam kun kikhon schoolot hindi post khali ase তো ইয়া দেখিছে আপোনালোকে আমগুৰি হাই সেকেন্ড প্ৰথমতে আছে আগৰং হাই স্কুল ইয়াতে এটা হিন্দী পোষ্ট আছে আৰু এইটো 2014 ৰ পোষ্ট তাৰ পিছত আছে আমগুৰি হাই সেকেন্ডাৰী স্কুল ইয়াতে দুটা পোষ্ট আছে হিন্দী নেক্সট আছে বাল্লামগুৰি হাই স্কুল দুটা পোষ্ট আছে পোষ্ট গটা খালি হোৱা সন বিলা বেলেগ বেলেগ কোনবাটো 21 ত কোনবাটো 16 এনেকে ইয়াত সন বিলাক আপোনালোকে দেখাই পাব ভালকৈ চালে তাৰ পিছত আছে বামুনগাঁও হাই স্কুল ইয়াতো আছে বাৰলোগাঁও বড়ো হাই স্কুল হিন্দী ইয়াতো পোষ্ট আছে বাৰলোগাঁও বড়ো হাই স্কুল দুটা পোষ্ট আছে বেংটল হাই সেকেন্ডাৰী স্কুল ইয়াতো দুটা আছে তাৰ পিছত ভেটগাঁও নবাৰণ হাই স্কুল এটা ভ্যাকেন্সি আছে হিন্দীৰ তাৰ পিছত ভিৰাংগাঁও হাই স্কুল ইয়াতো আছে ভ্যাকেন্সি বিজনী বান্ধৱ হাই সেকেন্ডাৰী স্কুল ইয়াতো চাৰিটা হিন্দী পোষ্ট আছে কিন্তু এনেকুৱা নহয় যে চাৰিটা ফিলআপ কৰিব ষ্টুডেন্টৰ এনৰোলমেন্ট চাই পেলাই ফিলআপ কৰিব চৰকাৰে যত বেছি প্ৰয়োজন তাত ফিলআপ কৰিব তাৰ পিছত বিজনী গাৰ্লছ হাই স্কুল তিনটা ভ্যাকেন্সি আছে হিন্দীৰ বিজয়গাঁও হাই স্কুল ইয়াতো এটা ভ্যাকেন্সি আছে নেক্সট আছে থালিগাঁও হাই স্কুল ফাগুনগাঁও হাই স্কুল গৰুভাষা হাই সেকেন্ডাৰী স্কুল তাৰ পিছত হাতীপটা আঞ্চলিক হাই স্কুল কাজলগাঁও হাই স্কুল খাগৰাবাৰী হাই স্কুল খংৰিং হাই স্কুল মাকৰা হাই স্কুলত তিনিটা পোষ্ট আছে তাৰ পিছত এফালে আছে মংগলিয়ান হাই স্কুল নবোদয় হাই স্কুল দুটা ভ্যাকেন্সি আছে হিন্দী নেতাজী সুভাষ বিদ্যানিকেতন হাই সেকেন্ডাৰী স্কুল বাসুগাঁও তাৰ পিছত আছে ঔগুৰি হাই স্কুল তাৰ পিছত পানবাৰী হাই স্কুল ৰুনিঘাটা হাই সেকেন্ডাৰী স্কুল দুটা ভ্যাকেন্সি শান্তিপুৰ হাই স্কুল কোত কিমান ভ্যাকেন্সি আছে আপোনালোকে দেখিছে দুখন যেতিয়া দুবাৰ নাম আছে স্কুল বিলাকত তেতিয়ালে দুটা পোষ্ট আছে শান্তিপুৰ হাই স্কুলত দুটা আছে সিডলি কাছি কটৰা হাই স্কুল হাই সেকেন্ডাৰী স্কুল ইয়াতো দুটা আছে সুভাইজাৰ হাই স্কুল ইয়াতো তিনটা পোষ্ট আছে তাৰ পিছত টুকৰাঝাৰ হাই সেকেন্ডাৰী স্কুল ইয়াতো আছে হিন্দী দুটা পোষ্ট উলুবাৰী হাই সেকেন্ডাৰী স্কুল ইয়াতে তিনটা পোষ্ট আছে হিন্দীৰ তো এইখিনি হৈছে চিৰাং জিলাৰ বিভিন্ন বিদ্যালয়ত থকা হিন্দী পোষ্টৰ ডিটেইলছ আৰু ইয়াৰ পিছত নেক্সট আমি সাম কোকৰাঝাৰ জিলাৰ কোট হিন্দী পোষ্ট খালি আছে হেখিনি আমি সাম তো এইখিনি হৈছে কোকৰাঝাৰ জিলাৰ ডিটেইলছ কোকৰাঝাৰ ইয়াত দেখিছে ভ্যাকেন্ট লিষ্ট অফ এসিস্ট্যান্ট টিচাৰ ম্যাথ সায়েন্স হিন্দী ইন প্ৰভিন্সিয়েলাইজড সেকেন্ডাৰী স্কুল আন্ডাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্ট তো ইয়াতে প্ৰথমতে বায়ো সায়েন্সৰ ভ্যাকেন্সি বিলাক আছে এইবিলাক আমি নাচাও আমাক লাগে হিন্দী পোষ্ট গতিকে আমি ডাইৰেক্ট হিন্দীৰ ভ্যাকেন্সি খিনি চাম হিন্দীৰ ভ্যাকেন্সি ইয়াতে প্ৰথমতে আছে এইখন মথামবিল হাই স্কুল ইয়াতে তিনটা পোষ্ট আছে হিন্দীৰ আৰু শাস্ত্ৰী বিদ্যাপীঠ হাই স্কুল ইয়াতো এটা পোষ্ট আছে তাৰ পিছত এইখন তেলগুৰি হাই স্কুল নেকি তেলগুৰি হাই স্কুল তাৰ পিছত নেক্সট তেতলিগুৰি হাই স্কুল ইয়াতো হিন্দী পোষ্ট আছে এটা তাৰ পিছত নেক্সট এইখন ইয়াৰ নামটো ধৰিব পৰা নাই মই
ইয়াতে এটা হিন্দী পোষ্ট আছে তাৰ পিছত জয়নাৰী হাই স্কুল ইয়াতে হিন্দী পোষ্ট এটা আছে কালীপুখুৰী হাই স্কুল দুটা পোষ্ট আছে হিন্দীৰ তাৰ পিছত চিটিলা হাই স্কুল ইয়াতে এটা পোষ্ট আছে নেহৰু ভকেশনাল হাই স্কুল ইয়াতে এটা পোষ্ট আছে হিন্দীৰ তাৰ পিছত নৱজ্যোতি হাই স্কুল টিটুগুৰি হাই স্কুল জয়মা হাই স্কুল ইয়াতে তিনটা ভেকেন্সি আছে জয়মা হাই স্কুলত তিনটা না চাৰিটা ভেকেন্সি আছে হিন্দীৰ হয়তো গোটেইটা ফিল আপ নকৰিলেও দুটামান কৰিব পাৰে তাৰ পিছত দতমা গাৰ্লছ হাই স্কুল ইয়াতো আছে দুটা ভেকেন্সি হিন্দীৰ গৌৰাং হাই স্কুল দুটা ভেকেন্সি আছে ডিএন হিমত সিংকা হাই স্কুল ইয়াতে এটা ভেকেন্সি বালাগাঁও হাই স্কুল এটা ভেকেন্সি হিন্দীৰ তাৰ পিছত দেৱৰগাঁও হাই স্কুল ইয়াতে এটা ভেকেন্সি তাৰ পিছত দেৱৰগাঁও হাই ছেকেণ্ডাৰী স্কুল ইয়াতে তিনটা ভেকেন্সি আছে হিন্দীৰ তাৰ পিছত এটো আছে নেক্সট আছে বনৰগাঁও হাই স্কুলতো দুটা ভেকেন্সি আছে হিন্দীৰ তাৰ পিছত টেঙাপাৰা হাই স্কুল ইয়াতে এটা ভেকেন্সি আছে তাৰ পিছত কচুবাৰী হাই স্কুল দুটা ভেকেন্সি আছে সাপকাটা হাই স্কুলত এটা ভেকেন্সি সিলবাৰী পাব্লিক হাই স্কুল হিন্দী এটা ভেকেন্সি গুৰুপেলা হাই স্কুল দুটা ভেকেন্সি আছে তাৰ পিছত বসগাঁও হাই স্কুল দুটা ভেকেন্সি আছে হিন্দীৰ তাৰ পিছত নেক্সট বাসুগাঁও হাই স্কুল তাৰ পিছত নেক্সট আছে হাৰিনাগুৰি হাই স্কুল ইয়াতো এটা ভেকেন্সি আছে তাৰ পিছত আছে মখাইগাঁও হাই স্কুল ইয়াতে এটা পোষ্ট আছে সোৱাৰাং হাই স্কুল এটা পোষ্ট আইসা খাতুন হাই স্কুল এটা পোষ্ট দলিগাঁও হাই স্কুল এটা পোষ্ট তাৰপিছত মংগলজোৰা হাই স্কুল এটা পোষ্ট আছে মংগলজোৰা হাই স্কুল দুটা পোষ্ট আছে তাৰপিছত বংশীগাঁও হাই স্কুল এটা পোষ্ট নায়কগাঁও জনপ্ৰিয় হাই স্কুল তিনটা পোষ্ট আছে জালাবিলা হাই ছেকেণ্ডাৰী স্কুল এটা পোষ্ট তাৰপিছত ভাউৰগুৰি বিন্নাকাটা হাই ছেকেণ্ডাৰী স্কুল তিনটা ভেকেন্সি পাটাকাটা হাই স্কুল ইয়াতো দুটা ভেকেন্সি আছে তাৰপিছত বাঁশবাৰী হাই ছেকেণ্ডাৰী স্কুল দুটা ভেকেন্সি তুলসীবিল হাই ছেকেণ্ডাৰী স্কুল তিনটা ভেকেন্সি শ্ৰীৰামপুৰ হাই স্কুল এটা ভেকেন্সি চিগাৰা হাই ছেকেণ্ডাৰী স্কুল এটা ভেকেন্সি শক্তি আশ্ৰম HS এণ্ড ভকেশনেল স্কুল এটা ভেকেন্সি হিন্দীৰ তাৰ পিছত চিম্বৰগাঁও হাই ছেকেণ্ডাৰী স্কুল এটা ভেকেন্সি মাগুৰীমাৰী হাই স্কুল দুটা ভেকেন্সি তেতলিগুৰি হাই স্কুল এটা ভেকেন্সি টিপকাই হাই ছেকেণ্ডাৰী স্কুল দুটা ভেকেন্সি তাৰ পিছত UNB ভকেশনেল হাই স্কুল এটা ভেকেন্সি দতমা হাই ছেকেণ্ডাৰী স্কুল এটা ভেকেন্সি কুৰসাগাটি হাই স্কুল এটা ভেকেন্সি ভূমকা হাই স্কুল দুটা ভেকেন্সি RNBM হাই স্কুল এটা ভেকেন্সি জোৰাগড়ি হাই ছেকেণ্ডাৰী স্কুল এটা ভেকেন্সি তাৰ পিছত উমানন্দ ব্ৰহ্ম হাই স্কুল দুটা ভেকেন্সি তো এইখিনি হৈছে কোকৰাঝাৰ জিলাৰ টোটেল হিন্দীৰ ভেকেন্সি ডিটেইলছ আৰু ইয়াতে হিন্দীৰ 79 পোষ্ট আছে বাকি সায়েন্সৰ 23টা বায়োসায়েন্সৰ 17টা হয়তো এতিয়া আৰু বাঢ়িব পাৰে যেহেতু 2023 বা 24 ডাটাখিনি পোৱা নাই কিন্তু ভেকেন্সি এতিয়া যেখিনি ফিল আপ কৰিব সেইখিনি আপ টু 2022 লৈকে যেখিনি ভেকেন্ট খালী হৈছে বা পোষ্ট খালী হৈছে সেইখিনি ফিল আপ কৰাৰ চান্সেছ আছে গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু অন্য অসমৰ বাকী ডিষ্ট্ৰিক্টবিলাকৰ ক'ত কিমান হিন্দী পোষ্ট আছে সেইখিনি দিবলৈ চেষ্টা কৰিম থেংক ইউ